স্বাগতম জনাইছোঁ আপোনাৰ এটা নতুন ব্লগলৈ। আৰু আজি ব্লগটো একদম নৰ্মেল হ'ব। আমি বাছ এনে ফুৰিব আহিছোঁ অলপমান। ইয়াত আমাৰ লগত আদি থিয় হৈ আছে, এনেই অলপমান ফুৰিব আহিছোঁ। ইয়াত পিছৰ ফালে কি আছে, চাপৰি ফালে অলপমান ফুৰিব আহিছোঁ। আৰু ইয়াত আমাৰ নতুন ভট্টদেৱটো, এইটো অলপমান নতুন ভট্টদেৱ নতুনকৈ বনোৱা হৈছে। ইয়াত মানে অকল চায়েন্সৰ ডিপাৰ্টমেণ্ট হ'ব এইফালে, শুনা মতে মই কি বা এতিয়া। আৰু যিসকলে নাজানে, ভট্টদেৱটো আগতে ভট্টদেৱ বিশ্ববিদ্যালয় বুলি নাছিল। আগতে আছিল এইটো বজালী কলেজ বুলি আছিল আগতে। তাৰপিছত যাই কিনে এইটো মানে ভট্টদেৱ বিশ্ববিদ্যালয়লৈকে মানে নামটো সেই কৰা হ'ল। আৰু ভট্টদেৱটো 1955 মানে সেই কৰা হৈছে, স্থাপিত কৰা হৈছে ভট্টদেৱটো আমাৰ 1955। আৰু কিছুমানেতো ভট্টদেৱ বিশ্ববিদ্যালয় বুলি জানে আৰু বজালী কলেজ বুলি জানে, কিন্তু আপোনালোকে জানে না ভট্টদেৱ নামটো কিয় চেঞ্জ কৰা হৈছিল, কিয় ভট্টদেৱ দিয়া হৈছিল? আগতেতো বজালী কলেজ বুলি আছিল, কিন্তু বৰ্তমান ভট্টদেৱ ইউনিভাৰ্চিটি কিয় দিয়া হৈছে নামটো আপোনালোকে জানে নে? সেইখিনি জনাৰ আগতে আপোনালোকে প্ৰথমতে এইটো জানি লওক, এই মানুহজনক চাই লওক। এই যে মই ফটোটো দিছোঁ, এই মানুহজনৰ নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। এই মানুহজনৰ জন্ম হৈছিল 1558 আৰু তেওঁ মৰিলে 1638 যাই কিনে তেওঁ মৰিলে। আৰু তেওঁ আছিল 16th century স্কলাৰ ফ্ৰম আছাম। আৰু তেওঁ ফিলচফাৰো আছিল আৰু ৰাইটাৰো আছিল। কিমান ডাঙৰ আৰু কিমান জ্ঞানী মানুহ হ'ব লাগিব তেতিয়াৰ সময়ত, ভাবিব পাৰিছে না? অসমৰ মানুহে ফাদাৰ অফ আছামিজ প্ৰজ বুলি জনা আছিল তেতিয়াৰ সময়ৰ পৰাই। আৰু তেওঁক চিন্তি মানে, যিহেতু ইমান ডাঙৰ মানুহ আছিল, ইমান জ্ঞানী মানুহ আছিল, তাকো অসমৰ পৰা, সেইকাৰণে আমাৰ অসম গভৰ্ণমেণ্টে তেওঁক মানে সন্মান জনাবৰ কাৰণে আমাৰ বজালী কলেজটোক নাম দিলে ভট্টদেৱ ইউনিভাৰ্চিটি বুলি। তেতিয়াৰ পৰা আমাৰ নামটো দিয়া হ'ল। তো এয়ে আছিল আৰু আমাৰ ভট্টদেৱৰ সৰু এটা কাহিনী। আৰু সেয়ে আৰু বাকী এতিয়া অলপমান ফুৰবা যাওঁ, চাহ খাই কিনে আৰু ঘৰত যাব লাগিব এতিয়া। আৰু এইটো মানে অকল চায়েন্সৰ কাৰণে মানে বনোৱা হৈছে। আৰু সিফালে যি আছে পাঠশালা টাউনত, সেইটো মানে আৰ্টছ আছে আৰু কমাৰ্চ আছে, নহয় নাজানো এইটো ভট্টদেৱৰ কি বা এতিয়া। কমাৰ্চ ক'ব নাজানো এইটো কথা, কিন্তু আৰ্টছটো তাতে আছে আৰু ইয়াত চায়েন্স থাকিবও মানে। ইয়াত মানে নতুনকৈ চায়েন্সৰ কাৰণে বনোৱা হৈছে অকল। আৰু ইয়াত চব মানুহবিলাক খানা খাই আহি আছে। মানে ইয়াত চাপৰি নহয়, তো চাপৰি মানে চববিলাক খানা খাই এয়া আমাৰ খানা খাওঁ নহ'লে এনেকৈ বাহিৰত যাই কিনে। ভট্টদেৱ কিন্তু ডাঙৰকৈ বনাইছে দিয়ক, সেইটো মানিব লাগিব। আৰু বহুত ডাঙৰ এৰিয়া হয় ভট্টদেৱৰ এইটো, নতুনকৈ ধুনীয়া হ'ব পিছত যাই কিনে। বৰ্তমানতো কমপ্লিট হোৱা নাই চাগে গোটেইখিনি, আৰু ইমানখিনি কাম বাকী আছে। এয়া আৰু তো বৰ্তমান আমি অলপমান চাপৰি ফালে যাওঁ। তো আৰু বহুত মানুহে খানা খাইছে চাপৰিত, আমিও খাব লাগিছিল। একচোন কি হয় আৰু খাবা নাই তাক লগিন, যদি লগৰ ছোৱালীবিলাকে খাই তেতিয়াহ'লে খানা খাম। আৰু মানেতো খাওঁ নহয়। বল ভাই বল। আৰু এই মাছটো অলপ মানে এস্থেটিক টাইপ, মানে মোক থাকি থাকে এনি টাইম। M16 ফেন হয় মানে, বহুত ডাঙৰ ফেন। প্ৰকৃতিটো ভাল লাগে মোৰ সেইহৰ চাপৰিৰ প্ৰকৃতিটো বিৰাট ভাল। চাপৰিত ভাল লাগে আৰু ইয়াত আহি কিনে মানুহে খানা চানা খায়। আৰু এইখিনিত ধুনীয়া জেগা আছে খানা খাবৰ কাৰণে, আপোনালোকে আহিব খানা চানা খাব। আৰু ইয়াত অলপমান বাইক চাইক লৈ কিনে আহিছোঁ, অলপমান ফটো উঠোঁ। আৰু এইটো আমাৰ বাইক নহয়, এইটো মোৰ লগৰ ছোৱালী বাইক। সি মানে আৰ্মিত জব পাইছি, আৰু বৰ্তমান ইয়াৰ মেডিকেল চব কমপ্লিট হৈছে। জবটো পাবই আৰু মানে সেই আছে, মেৰিট লিষ্ট ড্ৰাইভাৰ আছে। মেৰিট লিষ্টৰ নামটো আহিলে আৰু ইয়াৰ জবটো হৈ যাব আৰু সেয়ে। তো এতিয়া ৰাতি হৈ গ'ল, মানে আন্ধাৰ হৈছে, এতিয়া যাব লাগে। বল ভাই, যাব লাগে, আন্ধাৰ হৈ গ'ল, ঠাণ্ডা দি দিছে। এই বাইকে ষ্টাৰ্ট কৰিব নোৱাৰে, বাইক চলাব কিবা ই বোলে কিবা ডমিনাৰ কিনে, বাইকে চলাব নাজানে গাইছ। আৰু 1 বছৰ ৰখি থাকক, 1 বছৰ পিছত দেউতাৰ পইচা দি ডমিনাৰ কিনিব। আপোনালোক ৰখক, চাব। নিজৰ পইচা দি নহয় গাইছ, দেউতাৰ পইচা দি কিনিব। নিজৰ পইচা দি কিনে বাইক কিনে মজা, নিজৰে দেউতাৰ পইচা দি কিনিব। খং উঠিছে মানে ইয়াৰ বাইকত অলপমান লাহেকে লাগছে, মানে সেইকাৰণে অলপমান খং চং কৰি আছে। ইয়াত আমি অলপমান চাহ ঠাহ খাওঁ বঢ়িয়াকে। এই খং চং নকৰিব দাদা, খং কৰিব নাপায়। মাৰামাৰি নকৰে, মাৰামাৰি কৰিব নাপায়। ঠাণ্ডাত গৰম চাহ। পুৰা কি আছে চাহৰ লগত? আচ্ছা এইটো চিংৰা, সেই 15, এই 15, এই চিংৰা 10, এই কিমান 15 আৰু এই 10। আচ্ছা আচ্ছা ঠিকে আছে। তো গাইছ এতিয়া আমি আৰামছে খাই চাই ল'লোঁ, এতিয়া আমি যাব লাগে ঘৰত। এই খাইছে না নাই ভাই? কেনে লাগছে খাই কিনে? বঢ়িয়া, একদম জবৰদস্ত। তো এইটো আমাৰ হোটেলটো, তাতে আমি খাই চাই লৈছোঁ চাহ ঠাহ আৰু কচুৰি কিবা কিবি খালোঁ। এতিয়া আমি যাব লাগে ঘৰত, বলক।
বাইক চাইক ৰেডি একদম বাইকত তেল নাই বোলে বাইকত তেল ভৰাবই খেলিবলৈ পইচা নাই পইচা নাই বোলে গাই আকৌ ইউটিউব চেনেলটো যদি মনিটাইজ হ'ব মই পইচা চইচা দি থাকিম তাহাঁত আৰু গাইছ আজি দিনটো বিৰাট ঠাণ্ডা মানে পুৱা ঠাণ্ডা নাছিল পুৱা ৰ'দ চুটি আছিল আৰু এতিয়া মানে ঠাণ্ডা দিছিল মই দেওবালাত দুপৰীয়া টাইমত আহিছোঁ মই আৰু দুপৰীয়া টাইমত মানে ঠাণ্ডা নাছিল ৰ'দ চ'দ দিয়া আছিল তো সেইকাৰণে চুৱেটাৰ পিন্ধি আহিছোঁ আৰু ইয়াত বাইক চলাই আছোঁ বিৰাট ঠাণ্ডা দিছে বিৰাট ঠাণ্ডা মানে গা চা কঁপি আছে একদম ঠাণ্ডাত ঘৰত যাব লাগে এতিয়া পটাপট অ' মাই গড ঠাণ্ডা 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 আৰু ইমান দিনতো ঠাণ্ডাই দি আছিল একদম মানে মন মাৰা হেন ঠাণ্ডা যেন আমাৰ ভগৱানে বেয়াই বেছি সেনেকৈ ঠাণ্ডা দি আছিল ৰ'দ চ'দ নাই একো নাই আৰু হঠাতে আজি ৰ'দ চ'দ দি দিছে আৰু কি মানে কি তো গাইজ আমি ব্লগটো ইয়াতে সামৰণি মানুহ যদি ভাল চাল পাইছে যদি লাইক চাইক কৰি দিব আৰু বাই 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 বাই